নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 2 এপ্ৰিল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি অৰুণোদয় আঁচনি 1250 টকাৰ পৰা 3000 টকালৈকে বৃদ্ধি কৰা হ'ল। কিন্তু এই তিনিটা গুৰুত্বপূৰ্ণ কাম নকৰিলে একাউণ্টত 3000 টকা নাপাব মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 11000 টকা প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। আত্মীয়গত প্ৰতিজন মহিলাই বেংক একাউণ্টত 25000 টকা প্ৰদান কৰিব। যদি আপুনি আত্মীয়গত 10000 টকাৰ চেক পাইছে, আপোনাৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে নতুনকৈ কেইবাবিধ সামগ্ৰী লাভ কৰিব। মিঠাতেল লাভ কৰিব বিনামূলীয়াকৈ। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাসকলৰ বাবে ডাঙৰ খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী অৰুণোদয়ৰ ধন বৃদ্ধিৰ সংকল্প। যদি আপুনি অৰুণোদয় আঁচনিৰ ধন পায়, তেন্তে আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে। 1250 টকাৰ পৰা 3000 টকা হ'ব অৰুণোদয়ৰ ধনৰাশি। 2026ত বিজেপি চৰকাৰ আহিলে মুখ্যমন্ত্ৰীয়ে পূৰণ কৰিব প্ৰতিশ্ৰুতি। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলাসকল। ৰাজ্যৰ মহিলাসকলক সবল কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। অৰুণোদয়ৰ তালিকাত নাম থকা সত্ত্বেও আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপায় নেকি? নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। যিসকলৰ অৰুণোদয় আঁচনিত নাম নাই, নতুনকৈ 15 লাখ হিতাধিকাৰী লাভ কৰিব অৰুণোদয় আঁচনি। নিৰ্বাচনৰ পিছতে প্ৰপত্ৰ বিতৰণ কৰিব অৰুণোদয় আঁচনিৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ ভাল খবৰ দিছে। যদি আপোনাৰ গাঁও বা অঞ্চলত এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, নিশ্চয় আজিৰ ভিতৰত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো দুখীয়াক প্ৰদান কৰিব অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব অৰুণোদয়। ৰেচন কাৰ্ড নাথাকিলে নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব। তাৰ পিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ। অসমীয়াতে অসমবাসীক 11 টকাকৈ গ্ৰাণ্টি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। হয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। অসমত নতুনকৈ প্ৰদান কৰা হ'ব 15 লাখ চৰকাৰী ঘৰ। আপুনি চৰকাৰী ঘৰ টকা পোৱা নাই নেকি? তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। যিসকলে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা পাইছিল, সেইসকল হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰৰ দ্বিতীয় কিস্তি টকা ৰিলিজ কৰা হৈছে। যিসকলে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, সেইসকলৰ একাউণ্টত কেতিয়া চৰকাৰী ঘৰ টকা প্ৰদান কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যে 22 লাখ ঘৰ অসমৰ জনতাই লাভ কৰিছে। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা লাভ কৰিব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিব পৰা নাই, তেনে ক্ষেত্ৰত আকৌ নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব লাগিব। প্ৰতি বছৰতে ক্ষুদ্ৰ কৃষকক 11000 টকা প্ৰদান কৰা হ'ব। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। কৃষকৰ বেংক একাউণ্টত 11000 টকা প্ৰদান কৰিব। নৰেন্দ্ৰ মোদীয়ে কৰিছে বৃহৎ ঘোষণা। ট্ৰেক্টৰ, পাৱাৰ টিলাৰ আৰু গাই গৰু কিনিবৰ বাবে দিয়া হ'ব সুবিধা। অকল কৃষকসকলক এইকেইবিধ সামগ্ৰী প্ৰদান কৰিব। নৰেন্দ্ৰ মোদীয়ে অসমত নিৰ্বাচনী প্ৰচাৰ চলাই কেইবাটাও বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। অসমৰ 11 লাখ কৃষকে ফচল বীমা যোজনাৰ সুবিধা লাভ কৰিছে। আৰু অসমত হ'ব ইউনিফৰ্ম চিভিল কোড। প্ৰথমবাৰলৈ অসমত ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ষষ্ঠ অনুসূচীৰ এলেকাত অন্তৰ্ভুক্তিৰে সুৰক্ষিত হ'ব আদিবাসীসকলক। কেৱল ইয়াৰ নহয়, কেজিৰ পৰা পিজিলৈকে দৰিদ্ৰ শিক্ষাৰ্থীৰ হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ শিক্ষাদান। অসমীয়াতে অসমবাসীক 11 টকাকৈ গ্ৰাণ্টি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। হয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসম ভ্ৰমণৰ মাজতে যি 11টা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসীৰ ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ। জুবিনৰ ন্যায় আৰু জুবিন ক্ষেত্ৰক লৈ বিস্মৰণৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপিয়ে ইতিমধ্যে জুবিনক ন্যায় দিছে। আমি নথকা হয় অভিযুক্তই জামিন পালেহেঁতেন, এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰিছে। ছিংগাপুৰে ৰেহাই দিয়াৰ পিছতো অভিযুক্ত জেলৰ পৰা ওলাব পৰা নাই। আদালতত ন্যায় ভাল হ'বলৈ ভগৱানক প্ৰাৰ্থনা কৰক। যদিহে সঁচাকৈ ন্যায় বিচাৰে, ৰাজনীতি নকৰিব। 6 মাহত জুবিন ক্ষেত্ৰ বনালে কংগ্ৰেছৰ দিনত অংগনবাড়ীৰ দৰে হ'ব।
কেৱল এয়াই নহয়, ভূপেন হাজৰিকাৰ সমাধি হ'লেও 4 বছৰ লাগিছিল। 6 মাহৰ ড্ৰয়িং ডিজাইন কৰি সমাধি বনালে ভাল হ'বনে বেয়া হ'ব? জুবিনৰ 2 প্ৰকাৰৰ অনুৰাগী আছে, এটা হৈছে অৰিজিনেল আৰু আনটো হৈছে পলিটিকেল। জীয়াই থাকোঁতে জুবিনৰ শত্ৰুবিলাক এতিয়াও ভক্ত হৈ দেখুৱাইছে। জুবিনৰ ন্যায় আৰু জুবিন ক্ষেত্ৰক লৈ বিস্ফোৰণৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, জুবিনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে, জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অসমত উপস্থিত হৈ মুখ্যমন্ত্ৰীক আক্ৰমণ আছাদুদ্দিন অছিৰ। বদৰুদ্দিন আজমল দুখীয়াৰ ত্ৰাণকৰ্তা। বিজেপিক চালিম বুলি আখ্যা দিছে আছাদুদ্দিন অছিয়ে। কংগ্ৰেছ খালী হৈ সকলো বিজেপিলৈ গৈছে। মুছলমানে মৰিবলৈ ভয় নকৰে, সকলোৱে এদিন মৃত্যু হ'বই। অসমত ৰজা মহল খালী হৈ আছে। কেৱল এয়াই নহয়, মানুহৰ ক্ষমতা নাই কাকো শেষ কৰাৰ। অসমৰ উচ্ছেদৰ বিৰোধিতা আৰু উচ্ছেদ ৰোধ কৰিব লাগিব বুলি মন্তব্য কৰিছে আছাদুদ্দিন অছিয়ে। মুছলমানে মৰিবলৈ ভয় নকৰে। অসমত উপস্থিত হৈ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিছে আছাদুদ্দিন অছিয়ে। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অসমৰ অবৈধ বাংলাদেশী সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ৰাজ্যৰ প্ৰতিটো অঞ্চলত হ'ব উচ্ছেদ অভিযান। কোনো ভূমি দখল কৰি ৰাখিব নোৱাৰিব। খিলঞ্জীয়াক দিয়া হ'ব ভূমিৰ অধিকাৰ। মিয়াই দখল কৰি শেষ কৰিছিল চৰকাৰৰ ভূমি, কিন্তু বিজেপিয়ে লৈছে উচিত পদক্ষেপ। কংগ্ৰেছৰ পাপ পাহৰি নাযাব। কংগ্ৰেছে অসমত ঠাই দিছিল অবৈধ নাগৰিকক। অসমৰ অবৈধ বাংলাদেশী সকিয়নি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুন ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ডাঙৰ পৰিয়াল থকা প্ৰতিঘৰে পাব 2খনকৈ ৰেচন কাৰ্ড। আপোনাৰ ঘৰত কিমানজন সদস্য আছে? যদি মহিলাৰ সংখ্যা বেছি আছে, তেনে ক্ষেত্ৰত 2ৰ পৰা 3খন ৰেচন কাৰ্ড লাভ কৰিব। নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুখীয়াৰ বাবে দিছে ভাল খবৰ। পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। আপোনাৰ ঘৰত কিমানজন মহিলা আছে? 3ৰ পৰা 4জন মহিলা আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। এটা ডাঙৰ পৰিয়ালে লাভ কৰিব পাৰিব 2টাকৈ অৰুণোদয় আঁচনি। ৰেচন কাৰ্ড ভঙাৰ সুবিধাও কৰি দিব চৰকাৰে। সোণাপুৰত ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিৰ পৰা আপুনি বঞ্চিত হৈছে নেকি? যদি ৰেচন কাৰ্ড অবিহনে বঞ্চিত হৈছে, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে ৰেচন কাৰ্ড আপুনি বনাব পাৰিব। নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। অতি শীঘ্ৰে লাখ লাখ হিতাধিকাৰী লাভ কৰিব ৰেচন কাৰ্ড। নিৰ্বাচনৰ পিছতে এইসমূহ সুবিধা লাভ কৰিব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। 26ৰ ৰন্ধংশ বজাই বিজেপিয়ে মুকলি কৰিছে সংকল্প পত্ৰ। ৰাজ্যবাসীলৈ বিজেপিৰ 31টা গ্ৰান্টি। বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধনৰাশি। 1250 টকা নহয় 3000 টকালৈকে লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে। চাহ শ্ৰমিকৰ বৃদ্ধি পাব মজুৰি। চাহ শ্ৰমিকৰ পাৰিশ্ৰমিক 280 টকাৰ পৰা হ'বগৈ 500 টকা। 5 বছৰত 2 লাখ যুৱক যুৱতীয়ে পাব চৰকাৰী চাকৰি। চৰকাৰী চাকৰিৰ পৰা দৰিদ্ৰলৈকে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব সম্পূৰ্ণ বিনামূলীয়াকৈ ৰেচন। দালি চেনি নিমখৰ লগতে পাব মিঠাতেল সম্পূৰ্ণ বিনামূলীয়া, 1 টকা দিব নালাগে। অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি বিজেপিৰ। লাখপতি বাইদেউ লাভ কৰিব 25,000কৈ টকা। আপুনি আত্মসহায়ক অধীনত 10,000 টকাৰ চেক পালেনে? যদি 10,000 টকাৰ চেক পাইছে, তেনে ক্ষেত্ৰত 25,000 টকা ল'বলৈ সাজু হওক। 15 লাখকৈ লোকে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ। অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিষ্কাৰ কৰা হ'ব। মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিৰ অধিকাৰ দিয়া হ'ব। প্ৰাক আৰু প্ৰাথমিকৰ পৰা স্নাতকোত্তৰলৈকে শিক্ষা হ'ব বিনামূলীয়া। 10 লাখ যুৱক যুৱতীয়ে পাব 2 লাখকৈ টকা। ক্ষুদ্ৰ আৰু উপান্ত কৃষকক দিব 11,000কৈ টকা। 6 জনগোষ্ঠীক জনজাতিকৰণৰ বাবে মন্ত্ৰী গোটৰ পৰামৰ্শ কাৰ্যকৰীৰ ব্যৱস্থা। 26ৰ ৰন্ধংশ বজাই বিজেপিয়ে মুকলি কৰিছে সংকল্প পত্ৰ। হয়, বিজেপিয়ে যিখন সংকল্প পত্ৰ প্ৰকাশ কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আজিৰ পৰা সলনি হৈছে 8টাকৈ নতুন নিয়ম। 1 এপ্ৰিলৰ পৰা সলনি হ'ব ৰেলৱে টিকেট বুকিঙৰ বাতিলৰ চাৰ্জ। 8ৰ পৰা 24 ঘণ্টাৰ ভিতৰত টিকট বাতিল কৰিলে 50% ধন ঘূৰাই পাব। 24ৰ পৰা 72 ঘণ্টাৰ পূৰ্বে টিকট বাতিল কৰিলে 25% ধন কৰ্তন হ'ব। আৰু 8 ঘণ্টাৰ পূৰ্বে টিকট বাতিল কৰিলে কোনো ধৰণৰ ধন ঘূৰাই নাপাব।
1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হৈছে নতুন আয়কৰ আইন নতুন শ্ৰম আইন কাৰ্যকৰীৰ পাছতে কৰ্মচাৰীৰ গ্ৰেজুৱেটিৰ বৃদ্ধি পাব আৰু 4খন নতুন শ্ৰম আইন 1 এপ্ৰিলৰ পৰা কাৰ্যকৰীৰ সম্ভাৱনা এতিয়ালৈকে কোনো আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই এনএছএয়ে ফাষ্টেগৰ বাৰ্ষিক পাছৰ দাম বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পেন কাৰ্ডৰ সৈতে জড়িত নতুন নিয়ম সলনি হ'ল 1 এপ্ৰিলৰ পৰা পান কাৰ্ডৰ আবেদন পত্ৰ নতুন হ'ব আৰু এটিএমৰ পৰা নগদ ধন উলিওৱাৰ ক্ষেত্ৰত সীমা আৰোপ কৰা হৈছে 5টা বিনামূলীয়া লেনদেনৰ পিছত নগদ ধন উলিয়ালে ভৰিব লাগিব ধনৰাশি প্ৰতিটো লেনদেনত 23 টকাকৈ লোৱা হ'ব ক্ৰেডিট স্ক'ৰৰ সৈতে জড়িত নিয়ম সলনি হ'ব লগতে গুগল পে ফোন পে অনলাইন লেনদেন কৰা সকলৰ বাবে জৰুৰী খবৰ আহি পৰিছে 1 এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন পে'মেণ্টৰ নতুন নিয়ম আপুনি অনলাইনৰ জৰিয়তে পে'মেণ্ট কৰে নেকি নিশ্চয় আপুনি গুগল পে বা ফোন পে ব্যৱহাৰ কৰে নিশ্চয় আপুনি কিছুমান পৰিৱৰ্তন দেখা পাইছে আপুনি গুগল পে আৰু ফোন পে ব্যৱহাৰ কৰাৰ সময়ত কোনো ধৰণৰ পে'মেণ্টত অসুবিধাৰ সন্মুখীন হৈছে নেকি নিশ্চয় প্ৰথমতে আপুনি কমেণ্ট কৰি জনাই দিয়ক আহি গ'ল ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনা জাৰি কৰাৰ পিছতে পে'মেণ্টৰ বাবে নতুন নিয়ম সলনি হৈছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ লাখ লাখ বাহনৰ গৰাকীলৈ দুখৰ খবৰ আহি পৰিছে আজিৰ পৰা ৰাজ্যত বৃদ্ধি হৈছে টোল টেক্স ৰাজ্যৰ প্ৰতিখন টোল গেটত বাঢ়িব টোল কৰ 50 টকা পৰ্যন্ত টোল কৰ বৃদ্ধি টোল গেটসমূহত আৰু ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা 7খন টোল গেটত এই নতুন নিয়ম জাৰি কৰা হৈছে নাজিৰাঘাট মদনপুৰ ৰহা টোল গেট ভৰিব লাগিব অধিক ধনৰাশি কেৱল এয়াই নহয় চুলুং ৰঙামাটি ডবকা টোল গেটৰ টোল টেক্স বৃদ্ধিৰ নিৰ্দেশনা লাখ লাখ মানুহৰ বাবে এটা বেয়া খবৰ আহি পৰিছে কিয়নো লাখ লাখ বাহনৰ গৰাকীলৈ নতুনকৈ জাৰি কৰা হৈছে নতুন নিয়ম আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video